হেল্ল' নমস্কাৰ, মোৰ চেনেলত সকলোকে মই স্বাগতম জনাইছোঁ। আজি হ'ল ডে 4 আৰু আমি দীঘাৰ পৰা যাব ওলাইছোঁ কলকাতা, কাৰণ তাতে আমাৰ ৰুম বুক হৈ আছে আৰু তাৰে কাৰণে আমাৰ ট্ৰেইন আছে 10:30, যিটো কাৰণে আমি ষ্টেচন আহি পালোঁ। কিন্তু গম পালোঁ যে ট্ৰেইন লেট আছে, চ' আমি এনেকৈ কৰি ৰখি আছোঁ জেগাই জেগাই। 3 ঘণ্টা ৰখাৰ পিছত আমাৰ ট্ৰেইন আহি পালে। জালমুড়ি জালমুড়ি লেবে জালমুড়ি 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 খাবে জালমুড়ি 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 আমাৰ খাবে এওঁৰে লগ হয় ৰাহুল, সি অকণমান ধেমালি কৰি আছে ঝালমুড়িকৈ। এয়া আমি আহি পালোঁ, ৰাতি হ'ল। তাৰপিছত অকণমান ওলাই গ'লোঁ খোৱা লোৱাৰ কাৰণে। ৰাতিপুৱাৰ পৰাহে আমাৰ ক'ত কি প্লেনিং আছে ফুৰিব লগা সেইখিনি দেখুৱাই গৈ থাকিম। এইখিনি ভিউ আমি একেবাৰে মাৰ্কেট প্লেচতে আমাৰ হোটেলটো লৈছিলোঁ। গুড মৰ্ণিং, ৱেলকাম টু মাই চেনেল নাইমা চৌধুৰীজ ব্লগ। আমি আজি ওলাই যাম ফুৰিবলৈ অকণমান, ব্ৰেকফাষ্ট কৰি কেনে। ব্ৰেকফাষ্ট আমি হোটেলত নকৰোঁ, একেবাৰে ওলাই যায়ে কৰিম। আৰু এইটো হয় আমাৰ ৰুম। অকণমান ব্ৰেকফাষ্ট কৰাৰ পিছত এতিয়া আমি একাপকৈ জুচ খাই ল'লোঁ। দিনটো খোজকাঢ়ি ফুৰিম, এনাৰ্জি যাৰ কাৰণে আমাক লাগিব। আৰু তাৰপিছত আমি নেক্সট যাম ষ্টেচন, মানে মেট্ৰ'ত উঠিবলৈ। আমাৰ হোটেলৰ পৰা একদম ওচৰতে হয়। এয়া আমাৰ গোটেই টীমটো ফালৰ পৰা আহি আছে। আমি আহি পালোঁ মেট্ৰ' ষ্টেচনত। এতিয়া আমি গৈ আছোঁ চিধেৰে। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বাকী মানুহৰ কাৰণে আমি বাৰু উঠিলোঁ। লগৰ লগত ফুৰাৰ মজাটোৱে বেলেগ। এওঁতো নিজৰ ফ্ৰেণ্ডছখিনি পাইছে আৰু এওঁলোকৰ ফ্ৰেণ্ডছৰ ৱাইফৰ লগত আমাৰো বণ্ডিংটো বহুত ভাল হৈছে। চ' আমি লগে ভাগে ফুৰিছোঁ। এয়া টিকেট কাউণ্টাৰত টিকেট কাটিছে। টিকেটৰ বেছি দাম নহয়, 5 টকাকৈ টিকেট। আৰু তাৰপিছত আমি যাম। উঠিলোঁ আমাৰ মেট্ৰ'ত, আৰু ইয়াত অকণমান ফূৰ্তি ফাৰ্তাও চলি আছে আমাৰ। বহুত জল্দি 5 টকাত আৰু ইমান ফেচিলিটি ক'ত দিব? ভাই 5 টকাত ইমান ফেচিলিটি নোৱাৰে নহয়। আমি এটা ষ্টপেজত উঠিলোঁ আৰু নেক্সট ষ্টপেজত নামিলোঁ, একেবাৰে ওচৰ। তাৰমানে আমি ৱাকিং ডিষ্টেঞ্চতে খোজকাঢ়ি গ'লেও আমি পাই যাওঁ যিখিনি জেগাত গৈ আছোঁ। আমি একচুৱেলি গৈ আছোঁ ইণ্ডিয়ান মিউজিয়ামত, আৰু আমাৰ ৰুমৰ পৰা একেবাৰে ওচৰ। তথাপিও মেট্ৰ'ত উঠিব লাগে গোটেই ফ্ৰেণ্ডছৰ লগত বুলি আমি আহিলোঁ। আমি আহি পালোঁ ইণ্ডিয়ান মিউজিয়াম, খুবেই ধুনীয়া বাহিৰৰ পৰা। আৰু ভিতৰত গৈনো কি কি আছে মই অকণমান দেখুওৱাৰ চেষ্টা কৰিম, কাৰণ ইয়াতে চব বস্তু ৰেকৰ্ড কৰিব নোৱাৰি। কিছুমান মানা আছে, যিবোৰ মানা আছে সেইবোৰ আমি নকৰোঁ। কিন্তু যিখিনি কৰিব পাৰোঁ সেইখিনি এজ এ মেমৰি হিচাপে ৰেকৰ্ড কৰি কিনে কেপচাৰ কৰি ৰাখি থ'ম, যাতে ফিউচাৰ কেতিয়াবা চাব ইচ্ছা কৰিলে চাব পাৰি। হাতী কোনটো? এইটো ডাঙৰ হাতীটোক মেমত বুলি কয় আৰু। উল্ফ। এইটো বিয়াৰ, এইটো বিয়াৰ। বিয়াৰ এইকেইটা। বিয়াৰ বিয়াৰ। ইয়াতে ৱাইল্ড এনিমেল চবেই আছে, হাতীৰ পৰা লৈ কেনে ভালুকলৈকে, ৰাইন'চৰাছ, হিপ'পটেমাছ, ডিয়াৰ, এলিফেণ্ট, আনকি ডাইন'চৰৰ স্কেলেটেলবোৰো আছে। মানে আমি যিবোৰ বস্তু মানে ইমেজিনো কৰিব নোৱাৰোঁ, এনেকুৱা এনেকুৱা এনিমেলছবোৰ আমি ইয়াত দেখা পাইছোঁ। আৰু চব কালেকশ্যন আছে, ভেৰাইটিজ আছে, বান্দৰৰো ভেৰাইটিজ আছে। হৰিণা আমি ক'ৰবাত এবিধ দুবিধহে চাওঁ, ইয়াত বিভিন্ন ধৰণৰ আছে। আৰু বহুত পুৰণা এনিমেলৰ কালেকশ্যনছ ইয়াত কৰি থোৱা আছে। যিহেতু ইণ্ডিয়ান মিউজিয়াম, ইণ্ডিয়াৰ অকল ইণ্ডিয়াৰ নহয়, বাহিৰৰো কিছুমান এনিমেলছবোৰ, বাহিৰৰো ইয়াত কালেকশ্যনছখিনি মিউজিয়ামত আছে। ইয়াত জিৰাফ, ডাইন'চৰ চবৰে পাব।
এইটো ডাইন'ছৰ আছিল। এইবোৰ জেগাত একচুৱেলি যাব লাগে আৰু নিজৰ ল'ৰা ছোৱালীখিনিক লৈ যাব লাগে। যেতিয়া ল'ৰা ছোৱালীখিনি অকণমান জানিব পৰা হয় তেতিয়া লৈ গ'লে বেছি কামত আহে, কাৰণ তেওঁলোকে কিতাপত যিখিনি বস্তু পঢ়ি আহিছে, চাই আহিছে, সেইখিনি প্ৰেক্টিকেলি ইয়াত দেখা পায়। তেওঁলোকে ইমেজিন কৰিব পাৰে যে আমাৰ পৰিৱেশত কি কি জীৱ জন্তু আছে বা আগতে আছিলে, গোটেইখিনি উপলব্ধি কৰিব পাৰে। অকল জীৱ জন্তুৱে নহয়, এই মিউজিয়ামখনত আৰু অন্য বহুত বস্তুৱেই আছে। ইয়াতে আমি বিভিন্ন ধৰণৰ ৰেপটাইল চাম, বাৰ্ড চাম, মাছ চাম। এয়া হ'ল ৰেপটাইল, ক্ৰক'ডাইল। শুনিছা? এয়া ক্ৰক'ডাইল আগত এনেকুৱা ধৰণৰ আছিলে। এইটো কোন চনৰ আছে ইয়াত ধুনীয়াকৈ লিখি থোৱাই আছে। বহুত আগৰ কালেকশ্যনছ আছে। ইয়াতে আকৌ আছে পৰিয়ালবোৰ, ইমান ডাঙৰ ডাঙৰ আছে। এইটো অকণমান দেখাই দিব লাগে। মাটিবোৰো আছে। ইয়াতে কাছ আছে, চৰাই আছে, টাৰ্টল, কাছুৱা আছে, টাৰ্টল আছে, চব আছে। এইফালে সাপ আছে, স্নেক এণ্ড লিজাৰ্ড। সাপ আৰু লিজাৰ্ড আছে চব ধৰণৰ। নিকু কৈ এই নিকু খোলাত দাঙিব লগা হৈছে। নিকু ৰিক্সা ডেঞ্জাৰ সাপ। তুমি অলপ লোৱা। মোৰো গৰম লাগি যায়। পানী বটল কয় আছে ইয়াত 33টা আছে কালেকশ্যন, 33টা। মাছৰ আগৰ যুগ বুলি নহয়, এতিয়াও আছে এইবোৰ ফিছ, সাগৰত পোৱা যায়। মানে পাতিবোৰ হৈ গৈছে যিখিনি আগতে শিঙি মাছ, লতা মাছ, মাগুৰ মাছ, কুচ মাছ, হেৰি এইটোতো কুচিয়া আমাৰ তাতো পোৱা যায়। কুচিয়া মাছ, এইটো কাৱৈ মাছ পোৱাই যায়। এইবিলাক সাগৰৰ পৰা আনা। ইউৰোপ আৰু আমেৰিকা, আফ্ৰিকা এইবোৰৰ কালেকশ্যন হৈ আফ্ৰিকা এইবিলাক অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড। মাজে মাজে বহুত পিকি থাকে। মাইনা চাব। ইমান ঠিকে ছোৱালীজনীয়ে খং কৰি থাকে। আহা বহি বহি খং কৰি আছে। তোমাক এতিয়া কি খাবা কোৱা? কি খাবা? এইবোৰ চব মেডিচিন, কমাৰ্চিয়েল অইল হয় এইবোৰ। পেট্ৰল, ডিজেল, কেৰচিন এইবোৰ থাকিব। বিউটি লিভ, এই ক্ৰীম চিম বনোৱা গৈছিল আগতে, সেইবোৰ অলপ ফলছ কৰিব সেইখিনি জেগাত অকণমান কম। এইবোৰ আগৰ যুগৰ ইউটেনচিলছবোৰ, আজিকালি ষ্টীলৰ, এলুমিনিয়ামৰ, আগত এইবোৰ আছিলে। কপি বুলি কয়। এইবোৰ চব মেডিচিনেল ডাই হয়, যিটো আমাৰ মেডিচিনছবোৰ ইউজ কৰা যায়। ইয়াত এইটো হয় চিল্ক ইণ্ডাষ্ট্ৰি, ইয়াত গোটেই চব ধৰণৰ চিল্কবোৰ আছে। দুৰ্গা প্ৰতিমা এইবোৰ চব কটন হয়। এইবোৰ ফচল বাকীবোৰ ইয়াত স্পঞ্জ ওপৰতে হেৰি থাকে ন, আকৌ এইবোৰ হৈছে চাবা আগৰ যুগৰ বিভিন্ন ধৰণৰ
এইবোৰ আকৌ চ'লা 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 খাব সেইবোৰ কটনৰ ষ্ট'ৰ বনাইছিল আগৰ বুঝি পাচ্ছে ইয়াতে জানিব লগা বহুতেই বস্তু আছে যিটোৰ কাৰণে মই ভিডিঅ'টো ইমান স্কিপ কৰা নাই কাৰণ যিখিনি পাৰিছোঁ পাৰ্ট দেখাৰ চেষ্টা কৰিছোঁ সেই মিউজিয়ামত ইমান বস্তু চাইছোঁ ইয়াৰ পৰা এতিয়া ওলাই যাব ইচ্ছা যোৱা নাই মানে একেবাৰে আগৰ দিনত যেন সোমাই গৈছোঁ ঠিক তেনেকুৱা লাগিছে আৰু বাকী আমাৰ ফ্ৰেণ্ড দুজন বা ক'ত গ'ল তেওঁলোকক এতিয়া আমি বিচাৰিব লাগিব ইয়াতে বিভিন্ন ধৰণৰ কালেকশ্যন আছে সাগৰৰ পৰা অনা সামগ্ৰীবোৰ আছে আৰু এই জাইণ্ট ডিয়াৰ জাইণ্ট টৰ্টৰাইজ এনেকৈ বহুত আছে আৰু মানে চাই শেষ কৰিব নোৱাৰি এইখিনিতে মোৰ ব্লগটো শেষ কৰিব লৈছোঁ আশা কৰিছোঁ আজিৰ ব্লগটো আপোনালোকে বহুত ভাল পাইছে যদি ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ